Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7 ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ। যোৱা ক্লাছত আমি প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদৰ বিষয়ে অলপ শিকি আহিছিলোঁ। তো এই চেপ্টাৰত তোমালোকৰ অকল মানৱসৃষ্ট পৰিৱেশৰ বিষয়ে দিয়া হৈ আছে। তো ইয়াতে আমি প্ৰথমতে জানি ল'ব লাগিব মানৱসৃষ্ট পৰিৱেশনো কি। মানৱসৃষ্ট মানে মানুহে সৃষ্টি কৰা, বুজি পাইছানে? চোৱা, প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদান যেনে মাটি, পানী, গছ গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ এটাৰ সৃষ্টি হয়। মানৱসৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰাই আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ, বুজি পাইছানে? মানে মানৱসৃষ্ট পৰিৱেশটো কি হয়, প্ৰাকৃতিক পৰিৱেশৰ পৰা আমি কিছুমান বস্তু লৈ পেলাই মানে সৃষ্টি কৰোঁ, আৰু সেইটো মনত ৰাখিলে হৈ যাব। তাৰপিছত ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগ, লগতে পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম কাজবোৰো মানৱসৃষ্ট পৰিৱেশৰ উপাদান। এইটো ইম্পৰ্টেণ্ট বস্তু, তোমালোকে চাই ল'বা মানৱসৃষ্ট পৰিৱেশৰ কিছুমান উপাদান, ঠিক আছে? তো ইয়াতে ক্ষতি আৰু প্ৰতিকাৰ দিয়া হৈ আছে। চোৱা, মানৱসৃষ্ট পৰিৱেশ এটা সম্পদ এটা উৎপন্ন হোৱাৰ লগতে কিছুমান ক্ষতি হয়, যেনে চোৱা এইখিনি ইম্পৰ্টেণ্ট হয়। মানৱসৃষ্ট উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, ৰাসায়নিক দ্ৰব্য আৰু পেলনীয়া বস্তু আদিয়ে বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰে, যিটো আমি সকলোৱে জানো, হয়নে? মানে এটা ইণ্ডাষ্ট্ৰিৰ পৰা যিখিনি ৰাসায়নিক দ্ৰব্য উৎপন্ন হয়, পেলনীয়া বস্তু মানে সিহঁতে পানীত পেলাই দিয়ে, তাৰ পৰা কি হয়, বায়ু, পানী, মাটি প্ৰদূষণ হয়। গতিকে তাক কেনেকৈ প্ৰতিকাৰ কৰিব পাৰিছোঁ? পেলনীয়া সামগ্ৰীৰ উপযুক্ত নিষ্কাশন ব্যৱস্থা কৰা আৰু উদ্যোগৰ আশে পাশে পৰ্যাপ্ত পৰিমাণে বৃক্ষৰোপণ কৰা। নেক্সট এই টপিক তোমালোকে আটাইখিনি পঢ়ি ল'বা, আৰু এইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? মই এটা এটাকৈ পঢ়ি থাকিলে ভিডিঅ'টো যিহেতু দীঘল হৈ যাব, গতিকে মই গোটেইখিনি পঢ়ি থকা নাই, তোমালোকে এবাৰ চাই ল'বা। নেক্সট দিছে মানৱ সম্পদ। এতিয়া মানৱ সম্পদ মানে কি জানানে? যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম, সেইসকল ব্যক্তিক মানৱ সম্পদ বুলি কয়, বুজি পাইছানে? মানৱ সম্পদ মানে কি? আমাৰ মানে সেইসকল ব্যক্তিক কোৱা হয় যিসকল শাৰীৰিক আৰু মানসিকভাৱে কোনো এটা কাম কৰি পেলাই সেই সমাজত মানে সমাজখনৰ বিকাশত অৰিহণা যোগায়, তেনেবিলাকক কোৱা হয় মানৱ সম্পদ। আৰু বেলেগ সম্পদতকৈ আমাৰ মানৱটো হৈছে কি, মানুহবিলাক হৈছে শ্ৰেষ্ঠ সম্পদ, ঠিক আছে? নেক্সট আহিলে সমাজৰ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। এনেকুৱা এটা কুৱেশ্যন আছে, এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা দেই। নেক্সট তোমাৰ এই লক্ষ্যকেইটা ইম্পৰ্টেণ্ট হয়। তোমাৰ কি কৈছে, মানৱ সম্পদ উন্নয়নৰ কাৰণে চৰকাৰে কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছে, এইবিলাক দিয়া আছে। মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা, দৰিদ্ৰতা অনুপাত হ্ৰাস কৰা, নিয়োগ বৃদ্ধিৰ ব্যৱস্থা কৰা, ল'ৰা ছোৱালীৰ বাবে গুণগত প্ৰাথমিক শিক্ষা নিশ্চিত কৰা, দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা, সাক্ষৰতা, আয় আৰু সামাজিক ন্যায় বেলিকা, লিংগ বৈষম্য দূৰ কৰা, শিশু আৰু মাতৃৰ অকাল মৃত্যু হ্ৰাস কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, স্বাস্থ্যকৰ পৰিৱেশ আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে মানে বাসগৃহৰ ব্যৱস্থা কৰা। এইবোৰ কি হয়, মেইন মানৱ সম্পদ উন্নয়নৰ কাৰণে চৰকাৰে কৰা লক্ষ্য। এইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তোমালোকৰ এটা বা দুটা এনেকৈ সুধিব পাৰে লক্ষ্য, ঠিক আছে? মনত ৰাখিবা। নেক্সট আৰু এটা টপিক দিয়া আছে ঝুম খেতি। ঝুম খেতিটো তোমালোকে সকলোৱে জানাই, পাহাৰত কৰা হয়, হয়নে? আৰু এটা জেগাতে নকৰে, মানে বেলেগ বেলেগ ঠাইত কৰে, গতিকে সিহঁতক কি বুলি কোৱা হয়, ঝুম খেতি বুলি কোৱা হয়। তোমালোকে চাই ল'বা। আৰু এটা বস্তু ইম্পৰ্টেণ্ট, চোৱা, খাৰিফ, ৰবি বা জাইদ, এই শস্যকেইটা ইম্পৰ্টেণ্ট হয়। কেতিয়া কি হয় এইটো সোধে কুৱেশ্যন, সেইটো বহুত ইম্পৰ্টেণ্ট। খাৰিফ শস্যবিলাক কি হয়, এপ্ৰিল মে' মাহত আৰম্ভ কৰে আৰু নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। চোৱা, খাৰিফ শস্য কেতিয়াৰ পৰা কেতিয়ালৈ কৰা হয়, এপ্ৰিল মে' মাহত আৰম্ভ কৰা হয়। বহুত ইম্পৰ্টেণ্ট, এইটো বস্তু মনত ৰাখিবা। আৰু ৰবি শস্য কেতিয়া উৎপন্ন কৰা হয়, চোৱা, মানে আৰু ৰবি শস্য কেতিয়া কৰা হয়, চোৱা, কিছুমান খেতি শীতকালত আৰম্ভ কৰি জহকালিত তোমাৰ চপোৱা হয়, এনেবোৰ শস্যক ৰবি শস্য বোলে। মানে ঠাণ্ডা দিনত যিবিলাক খেতি কৰে তাক কয় ৰবি শস্য। এই ইম্পৰ্টেণ্ট, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে এইটো কুৱেশ্যন মানে তোমালোকে কেতিয়াবা কম্পিটিটিভ এক্সাম যদি দিবলৈ যোৱা ডাঙৰ হ'লে তেতিয়াও পাবা, এইটো আহেই, মানে উদাহৰণ দিব দিয়ে বা কেতিয়াৰ পৰা কেতিয়া হয়, মানে ইম্পৰ্টেণ্ট, বুজি পাইছানে? এটা বস্তু মনত ৰাখিলে তোমালোকে দুইটা মনত ৰাখিব পাৰিবা, হয়নে? যে ঠাণ্ডা দিনত কৰাবিলাক হৈছে ৰবি শস্য, আৰু এপ্ৰিল মে' মাহত মানে গৰম দিনত কৰাবিলাক হৈছে খাৰিফ শস্য। আৰু জাইদ মানে কি, এইটো চাই লোৱা।
এপ্ৰিল আৰু জুন মাহৰ সময়খিনিত জলবায়ু শুকান হয় আৰু উষ্ণতা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে। কৃষিকাৰ্য এই ছুটি ঋতুটোক জাইদ বুলি কোৱা হয়, মানে গৰম দিনখিনিক আৰু। বুজি পালানে? কুৱেশ্যন নম্বৰ 3 দিছে শুদ্ধ উত্তৰটো বাছি লিখা। মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি, বাসগৃহ। মানুহে তৈয়াৰ কৰা কি হ'ব? গছ-গছনি নে বাসগৃহ? বাসগৃহ, হয়নে? বাসগৃহটো মানুহে তৈয়াৰ কৰে। জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান কৃষি প্ৰধান দেশ। ইয়াৰ আনচাৰটো কি হ'ব? উদ্যোগ প্ৰধান। অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসমূহ মুখ্য জীৱিকা চাকৰি, কৃষি। ইয়াৰ আনচাৰটো কি হ'ব? কৃষি। পাহাৰীয়া অঞ্চলত জনবসতি ঘন সেৰেঙা। ইয়াৰ আনচাৰটো কি হ'ব? সেৰেঙা। পাহাৰীয়া অঞ্চলত মানুহ বেছি নাথাকে, হয়নে? কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম হ'ল ডিমা হাছাও। ইয়াৰ আনচাৰটো কি হ'ব? উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। নেক্সটটো চোৱা। মানৱসৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। এইটো কি হ'ব? শুদ্ধ। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। শুদ্ধ, হয়নে? আমি মানৱসৃষ্ট পৰিৱেশ এটা বনাওঁতে আমি প্ৰাকৃতিক পৰিৱেশৰ সহায় ল'ব লগা হয়। মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। শুদ্ধ। শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলক কি বুলি কোৱা হয়? মানৱ সম্পদ। এইটো কি হ'ব? শুদ্ধ। ভূ প্ৰাকৃতিক ভিত্তিক অসমৰ দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি। এইটো কি হ'ব? শুদ্ধ। হ'ল। কুৱেশ্যন নম্বৰ 5টো চাই লোৱা। ইয়াতে দিছে চমু উত্তৰ দিয়া 40টামান শব্দৰ ভিতৰত সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। ইয়াৰ আনচাৰটো লিখা। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি, মোবাইল ফোন, ছপা যন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুতগতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা উন্নতিয়ে গোটেই পৃথিৱীখনক আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়, কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল এই দেশৰ মানৱ সম্পদ। নেক্সটটো চোৱা। অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ। ইয়াৰ আনচাৰটো লিখা। ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত চোৱা উপত্যকা অঞ্চলত ভূ-প্ৰাকৃতি প্ৰায় সমান। এই দুয়োটা মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায়-বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্য, নগৰ, মহানগৰসমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন। হ'ল। নেক্সট চোৱা। বহলাই লিখা প্ৰায় 80টামান শব্দৰ ভিতৰত লিখিব দিছে যে মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা। এইটো আমি আগৰ পাঠটোতো পঢ়ি আহিছিলোঁ, হয়নে? এতিয়া ইয়াৰ আনচাৰটো লিখা। মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত মানুহৰ অনুকূল যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে, তাকেই সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদান যেনে মাটি, পানী, গছ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ আমাৰ চাৰিওফালৰ ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, লগতে পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱসৃষ্ট পৰিৱেশৰ উপাদান। মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়।
বুজি পাই আছানে? মানে ধৰা মানৱ সৃষ্ট পৰিৱেশ এটা উৎপন্ন কৰিবলৈ ধৰা দলং এখন বনাইছে, ঠিক আছে? বনাবৰ কাৰণে আমি কি কৰিব লাগে? প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কাৰণ দলংখন বনাবলৈ আমাক কি লাগিব? কাঠ লাগিব। কাঠটো আমাক কোনে দিব? প্ৰকৃতিয়ে দিব, মানে গছটো, হয় নহয়? তো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থা ক্ষতিসাধন কৰে। এনেকৈ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। বুজি পালানে বাৰু? মানৱ সৃষ্ট গঠন হয় সঁচা, কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশৰো কিছু ক্ষতি হয়। কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰা বাস্তৱসন্মত যুক্তি দুটা ব্যৱস্থা কথা উল্লেখ কৰা। অসমত বানপানী হোৱাৰ কাৰণ হ'ল অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত কৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় আৰু বানপানীৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অত্যাধিক পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি বানপানীৰ সৃষ্টি হয়। ঠিক আছে? তো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰটো ডিছকাছ কৰিম। এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল।